হুৰাহুৰে বাঢ়িছে অন্ধ্ৰপ্ৰদেশৰ পৰা অসমলৈ আমদানি কৰা কণীৰ দাম। এক সপ্তাহ আগে শিৱসাগৰত অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত কণীৰ প্ৰতি কাৰ্টুন কণীৰ মূল্য আছিলে ১৪৯০ টকাৰ পৰা ১৫০০ টকাৰ ভিতৰত। কিন্তু অতি আশ্চৰ্যজনকভাৱে এই এক সপ্তাহৰ ভিতৰতে প্ৰতি কাৰ্টুন কণীৰ মূল্য হৈছেগৈ ১৫৫০ৰ পৰা ১৫৬০ টকা পৰ্যন্ত, অৰ্থাৎ এক কাৰ্টুন কণীৰ ৫০ টকা ৬০ টকা বৃদ্ধি পাইছে। মই বৰ্তমান এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আছোঁ। ইয়াতো আমি খবৰ কৰি এই মুহূৰ্তত গম পাইছোঁ যে এক প্লেট কণীৰ মূল্য এক সপ্তাহ আগে পাইকাৰী মূল্য আছিলে প্ৰায় ২০০ টকা ১৯০ টকা, কিন্তু আজি এক প্লেট কণীৰ দাম হৈছেগৈ ২২০ৰ পৰা ২২৫ টকা। মই ব্যৱসায়ী আছে, কেনেধৰণে এতিয়া দাম আচলতে বাঢ়িছে? দামটো বঢ়াটো আপোনালোকে গম পাইছে চাগৈ, মিডিয়া যোগেতো পূৰা প্ৰচাৰ চলি আছে। দামটো আমাৰ অকল অসমতে বঢ়া নাই, সকলো জেগাতেই বাঢ়িছে আৰু চ'ৰ্চত এইটো বাঢ়িছে বিশেষকৈ। এতিয়া বৰ্তমান আমি বিকি আছোঁ ১৫৪০ৰ পৰা ১৫৫০ টকাৰ ভিতৰত কাৰ্টুন, প্লেট 225 আৰু 20 ভিতৰত এনেকুৱা চলি আছে, আপ ডাউন চলি আছে। কিন্তু আৰু বৃদ্ধি হোৱাৰ আশংকা আছে বুলি গম পাওঁ আমি। এই বৃদ্ধিৰ ফলত অকণমান এই যি বৃদ্ধি হৈছে অস্বাভাৱিকভাৱে কেনেধৰণৰ প্ৰভাৱ পৰিছে? এই বৃদ্ধিৰ ফলত সাধাৰণ জনতাই কণী কিনি খাবৰ কাৰণে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে, কাৰণ ইমান মূল্যত কণী ক্ৰয় কৰিবৰ কাৰণে সকলোৰে অসুবিধাৰ সৃষ্টি নহ'বই। আৰু আমি আগতকৈ যথেষ্ট কাষ্টমাৰ কম পাইছোঁ, কাৰণ এটা কণীৰ মূল্য যেতিয়া ৯ টকা, তেওঁলোকে ২২৫ টকা প্লেট হ'লে তেওঁলোকে 9 টকা বিক্ৰী কৰিব লাগিব, 9 টকা 10 টকা বিক্ৰী কৰিব লাগিব। কাৰণ কণীৰ সৰ্বসাধাৰণতে ভঙা এনেকুৱা বিভিন্ন সমস্যা আছে। কণীৰ বেয়া হোৱাৰ, গৰম দিনত সৰ্বসাধাৰণতে কণী বেয়া হয়, বিক্ৰীৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে তেওঁলোকৰ। আৰু আমাৰো যথেষ্ট গ্ৰাহকৰ সংখ্যা কমিছে আগতকৈ। ক'ত কেনাটো ক'ত লাগিছে বুলি? কেনাটো সেইটোতো অন্ধ্ৰৰ পৰা যেতিয়া ক্ৰয় কৰোঁ তাতেই লাগিছে। আৰু বৰ্তমান মূল্য বৃদ্ধি হৈছেতো তেলৰ টোল গেটৰ এইবিলাক বিভিন্ন সমস্যাৰ পৰা আমি ইয়াত এইটো বৃদ্ধি পাইছে। হয়, এই কণীৰ যি দাম অত্যাধিক হাৰত বাঢ়িছে, এই মূল্য বৃদ্ধিয়ে বাৰুকৈ জ্বলা-কলা খুৱাইছে। মই এগৰাকী গ্ৰাহক দেখিছোঁ আহিছে। দাদা, আজি আপুনি ইয়াত কণী নিবলৈ আহিছে, মই দেখিছোঁ এক প্লেট কণীৰ দাম এতিয়া ২২০ৰ পৰা ২২৫ টকা হৈছে, কি ক'ব? ক'বলৈ কি আছে, খোৱাটো খাবই লাগিব। আপোনাৰ মূল্য বৃদ্ধি হৈছে, এতিয়া হৈছে যেনেকৈ দিবই লাগিব আৰু। না না, অসুবিধা নাই হয়। এতিয়া মূল্য বৃদ্ধি আমি হৈছে বুলি ক'লে কি হ'ব? চৰকাৰে যিমতে আছে সেইমতে কৰিব। এতিয়া আপুনি ইয়াত কণী, আপুনি মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে বুলি কৈছে, চবেই কৈছে উন্নত হৈছে উন্নত হৈছে। এতিয়া গ্ৰাছ লেভেলত চালে গম পাব কি উন্নত হৈছে কি উন্নত নাই হোৱা। আমি এতিয়া সৰু সৰু ব্যৱসায় কৰোঁ, আমাৰ এনেধৰণে মূল্য বৃদ্ধিয়ে সকলো শ্ৰেণীকে প্ৰভাৱ পেলাব? না না, আমাৰ একো আপত্তি নাই, ইয়াতকৈ বঢ়ালেও আমি খাম। ইয়াতকৈ বঢ়ালেও ভাল পাইছোঁ। কাৰণটো মানে এতিয়া আমি চৰকাৰ বনাইছোঁ, চৰকাৰৰ পিনৰ পৰা যি মূল্য বৃদ্ধি হৈছে তাতে আমি দুখ কৰিলে কি হ'ব? আমি ভাল পাইছোঁ। চৰকাৰে যিমান দাম কৰে আমাৰ আপত্তি নাই। হয়, তেওঁ আওপকীয়াকৈ কটাক্ষ কৰিছে। আচলতে চৰকাৰ, ৰাইজেই, জনতাই জনাৰ্দন, জনতাই চৰকাৰ গঢ়িছে, জনতাই ভাঙে। গতিকে ৰাইজে যিধৰণে আচলতে নিৰ্বাচন কৰিছে, যিধৰণে তাৰ কুফল আচলতে যে ভোগ কৰিছে বুলি তেওঁ আপকীয়াকৈ ক'ব বিচাৰিছে। এয়া যিয়েই নহওক, কিন্তু প্ৰকৃতাৰ্থত ক'বলৈ গ'লে কণীৰ এই অস্বাভাৱিক মূল্য বৃদ্ধিয়ে সৰু সৰু যিসকল ব্যৱসায়ী আছে গাঁৱে ভূঞে, সেই ব্যৱসায়ীসকলৰ লগতে সৰ্বসাধাৰণ গ্ৰাহকৰকো আচলতে জুৰুলা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।